হুঁশিয়াৰ হুঁশিয়াৰ আমাৰ দাবী মানিব লাগিব আমাৰ দাবী মানিব লাগিব ঐক্যপত্ৰ গো বেক NGO গো বেক মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যেতিয়া NGO নাহে বুলি আমাক মুখে কৈছিলে লিখি দিয়া নাছিলে এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টভাৱে সুধিব বিচাৰিছো তেখেতে NGO আহিলে কি লাভ হ'ব NGOক ভাত বনাব দিলে NGO আহিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ কি লাভ হ'ব আৰু আমাক ভাত বনাব নিদিলে আমাৰ কি লোকচান হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট কৰিব লাগে আৰু এটা কথা মই মুখ্যমন্ত্ৰীক ক'ব বিচাৰিছো আপুনি আমাৰ লগত কিয় হেতালি খেলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বহুত সন্মান কৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সন্মানেৰে মুখ্যমন্ত্ৰীৰ লগত আমি আছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক যে কৈ আছে ৰান্ধনীসকলৰ কাম নাযায় তেওঁলোকক কোনোবাই উচতনি দিছে গতিকে মুখ্যমন্ত্ৰী মহোদয় আমিও সৰু ল'ৰা ছোৱালী নহয় আমি কনকলতাৰ গাৰ তেজ আছে আমি জয়মতীৰ তেজ আছে আমাৰ লগত মূলা গাভৰুৰ তেজ আছে আমি আপোনাক ভয় নকৰো গতিকে আপুনি স্পষ্টভাৱে লিখি দিব লাগিব যে ৰন্ধন কৰ্মীসকলৰ কেতিয়াও কাম নাযায় ৰন্ধন কৰ্মীসকলৰ 1 অক্টোবৰৰ পৰা যেটো মাননি হ'ব আমাক 1 টকাই দিব নে 10 টকাই দিব নে 1000 টকা দিব আমাক লিখি দিব লাগিব আৰু নহলে তাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ লগত হ'ব মুখ্যমন্ত্ৰী ৰান্ধনী সন্থাৰ মাজত এবাৰ যুঁজ এখন হ'ব মই এইটো সময়সীমা বান্ধি দিছো হয়তো আমাৰ খুব সোনকালে উলংগ প্ৰতিবাদ হ'ব পাৰে আমাৰ পেটত ভোক আছে আমি কোনো কাৰণতে আমি লাজ নকৰো পেটৰ ভোকৰ কাৰণে আমি লাজ নকৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমিও পাতিছিলো মুখ্যমন্ত্ৰী আমি আপোনাক ভাল পাইছিলো আপোনাৰ কাম কাজে আমি ভাল পাইছিলো কিন্তু আমিও সৰু ল'ৰা ছোৱালী নহয় আপুনি কৈছে যে তেওঁলোকক কোনোবাই উচ্চতাই দিব গতিকে আমি সৰু লোকনমানি আমি খেলনা পতলা নহয় আমাক কোনো শিকাই নিদিয়ে কংগ্ৰেছৰ দিনৰে যেটো আঁচনি তাততো লিখা আছে কোনো কাৰণতে ৰান্ধনীসকলৰ কামটো নাযায় কংগ্ৰেছৰ দিনতে আমাক মাত্ৰ 800 টকা দিছিলে 700 বা 800 টকা এটা দিছিলে গতিকে তেওঁলোকো আমাক লিখি নিদিলে আমি কাক বিশ্বাস কৰিম আমি গৌৰৱ গগৈ ঘৰিয়ালৰ চকুপানী আমি বিশ্বাস নকৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাও আমি বিশ্বাস নকৰো অখিল গগৈ ডাঙৰীয়াৰ কথাও আমি বিশ্বাস নকৰো আমি স্পষ্টভাৱে ক'ব বিচাৰিছো মুখ্যমন্ত্ৰীৰ লগত আমাৰ এবাৰ যুঁজ হ'ব আমাক লিখি দিয়ক আৰু আমাৰ যেটো আমাৰ কাৰ্যসূচী আছিলে ৰেলপথ বন্ধ হেতু আমাৰ আগুৱাই আহিব পাৰে আৰু আমাৰ উলংগ প্ৰতিবাদ আমি লাজ নকৰো পেটৰ ভোকৰ কাৰণে ৰান্ধনী সন্থাই লাজ নকৰে ধন্যবাদ জনাইছো আসলতে পাছ চাব তাৰ পূৰ্বে কিছু সমাধানৰ চেষ্টা কৰিব সেয়া কিন্তু লক্ষণীয় হ'ব প্ৰথমতে হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন জিলা দুদিনমানৰ আগত দেখিবলৈ পালো নলবাৰীত পিটা কাটি আহিছে যোৱাকালি দেখিবলৈ পালো আপোনাৰ ডিব্ৰুগড়ত পিটা কাটিছে আজি দিনৰ 1 বজাত দেখিবলৈ পাইছো লখিমপুৰত পিটা কাটিছে গতিকে আমাৰ লগত আৰু কিমান প্ৰতাৰণা কৰিব তেখেতে কৈছে যে ৰন্ধন কৰ্মীসকলৰ কেতিয়াও কাম নাযায় অক্টোবৰৰ 1 তাৰিখৰ পৰা তেওঁলোকে মাননি পাব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা সুধিব বিচাৰিছো NGOক দিলে আপোনাৰ কি লাভ হ'ব আৰু ৰান্ধনীসকলে ভাত বনালে কি দুখ হ'ব আপোনাৰ আপুনি স্পষ্ট কৰক আৰু লগতে আপোনাক এটা কথা ক'ব বিচাৰিছো আপোনাকতো আপোনাৰ কথাই আমি ইমান দিনে শুনি আহিছো আপুনি ভাল কাম কৰে আপুনি ঘৰত বহি থকা মহিলাসকলক দৰমহাত এই অৰুণোদয় দিয়ে মাইক্ৰ ফাইনেন্স মাৰে আমাৰ ৰন্ধন কৰ্মীসকলে যি অৰুণোদয় পাম বুলি কৈছিলে আজি ছেপ্টেম্বৰৰ আপোনাৰ 20-21 চনত যেটো আমাৰ অৰ্ডাৰ ওলাইছিলে ৰন্ধন কৰ্মীসকলে কৈছিলে যে চৰকাৰী মানুহ ঠিক আছে আমি চৰকাৰী মানুহ আমাক লিখিত দিয়ক ৰন্ধন কৰ্মীসকলৰ কেতিয়াও কাম নাযায় বুলি আমাক লিখিত দিয়ক ৰন্ধন কৰ্মীসকলে মাননিটো পাব বুলি মাননিৰ পৰা বৃদ্ধি হ'ব বুলি আমাক লিখিত দিয়ক আৰু নহলে তাৰ প্ৰত্যুত্তৰ ৰন্ধন কৰ্মীয়ে দিব আপোনাক 1,09,000 ৰন্ধন কৰ্মী মানে আমাৰ লগত 5 লাখ ভোট আছে আপোনাক স্পষ্টকৈ ক'ব বিচাৰিছো ৰান্ধনীৰ মাজত আপোনাৰ যুঁজখন হ'ব আৰু প্ৰতিখন জিলাৰ যিসকল NGO ঠিকাদাৰ বিলাকে ঘৰ বনাবলৈ যাব তেওঁলোকৰ কিন্তু ভৰি ভাঙি দিয়া হ'ব তেওঁলোকৰ NGO ভাঙি দিয়া হ'ব আমি ভয় নকৰো আৰু খুব সোনকালে আমি যেটো কৈছিলো যোৱাকালি আমি ঘোষণা কৰিছিলো আমাৰ পেটত ভোক আছে গতিকে আমি লাজ নকৰো আমাৰ ৰন্ধন কৰ্মী এবাৰ উলংগ প্ৰতিবাদ কৰিব আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টভাৱে কৈ দিছো আপুনি লিখিত কৰি দিয়ক নহলে NGO পঠিয়াই দিয়ক নহলে আমাক লিখি দিয়ক লগতে
আমাৰ যিটো কাৰ্যসূচী আছে 20 আমি 7 জুলাই তাৰিখে যিটো আমি কাৰ্যসূচী ঘোষণা কৰিছিলো এইটো হয়তো বহুত আগতীয়াকে হৈ যাব পাৰে আৰু তাৰ প্ৰতি উত্তৰ আপুনি নিজেই হ'ব।